নমস্কাৰ সকলোকে পুনৰবাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিস খিনি লৈ আহিছো চাওচোন আহক আজি আমাৰ নিউজ পেপাৰ কি ইম্পৰ্টেন্ট আৰ্টিকেলস আছে যদি ফাৰ্স্ট আৰ্টিকেলটো যদি চাও যে হোৱাট ইজ দ্য ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ ডক্ট্ৰিন সো আমি গম পাইছো যে যেটো আপোনাৰ ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ ডক্ট্ৰিন এটা প্ৰিন্সিপল আছে যে যেতিয়া আমি ধৰক বচ্চন সিং কেছৰে কেছটো ধৰক ইমাৰ্জ হৈছিলে যে কেতিয়া আমি মানে ডেথ পেনাল্টি দিম সো ডেথ পেনাল্টি দিব হলে কি কৰিম আমি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ অকেজন হ'ব লাগিব হেতু তেতিয়াহে আমাৰ ইন্ডিয়াত ডেথ পেনাল্টিটো দিয়া যায় ঠিক আছে সো গতিকে সেই যদি গোটেই কেছটো কথা আমি দিছো যে কেনেকে জুডিচিয়াৰিত হেতু বস্তু ইভলভ হল কাৰণ কি মানে বেলেগ ডেমক্ৰেচিত এই ডেথ পেনাল্টি দিয়া কাৰবাৰটো উঠি গৈছে মোষ্ট অফ দ্য ইউৰোপিয়ান কান্ট্ৰিজ আৰ এভয়েডিং টু প্ৰেক্টিসিং দিস আল্টিমেট পানিশমেন্ট কিন্তু ইন্ডিয়াত হেতু প্ৰেক্টিস হৈ আছে সো গতিকে ইন্ডিয়াত প্ৰেক্টিস হৈ থকাৰ যেটো ধৰক প্যাৰামিটাৰ হেতু হৈছে যে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ ডক্ট্ৰিনটোৱে হেতু বস্তু কি কৈছে অপাৰেট কৰিছে সো গতিকে সেইখিনি কথা আমি দিছো কেনেকে ইয়াত জগমোহন সিং ভাৰ্চেছ ষ্টেট অফ উত্তৰ প্ৰদেশৰ কেছটো আছে সো গতিকে ইভলিউশনটো দেখাইছে কেনেকে আজি দিনত এটা ডেথ পেনাল্টি প্ৰেক্টিস কৰা হয় ইন্ডিয়াত বা জাজমেন্টটো কেনেকে লিড কৰা হয় ঠিক আছে সো গতিকে এস্টাব্লিশমেন্ট অফ দ্য ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ ডক্ট্ৰিন সো গতিকে বচ্চন সিং কেছটো এইখিনিতে আমি মনত ৰাখিব লাগিব সদায় ঠিক আছে সো গতিকে মিটিগেটিং ফেক্টৰ এগ্ৰাভেটিং ফেক্টৰ এই দুইটা ফেক্টৰ চোৱা যায় তাৰ পিছত গৈ পেলাই এটা কনক্লুজনত আহে যে ইফ ইট ইজ এ ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ অকেজনস দেন উই উইল প্ৰসিড ঠিক আছে সো গতিকে সেইখিনি কথা দিগা গৈছে যে ইম্প্যাক্ট অফ দ্য ডক্ট্ৰিন সো গতিকে সেই যেটো ডক্ট্ৰিন আছে তাৰ ইম্প্যাক্টটো কি পৰিছে হয়নে নহয় সো আমাৰ যেটো জুৰিসপ্ৰুডেন্স আছে তাত ঠিক তেনেকে ডেফিনিশন অফ দ্য ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ ডক্ট্ৰিন যদি আমি চাও যে কি হয়নো হেতু কোনটো কেছত হেতু ওলালে মাছি সিং কেছত হেতু কিনি বস্তু ওলালে হয়নে নহয় সো গতিকে তাত সেই কি যেকিটা প্যাৰামিটাৰ আছে কাৰণ কি চলো বচ্চন সিং কেছটোত কলে যে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ হ'ব লাগিব ঠিক আছে মাছি সিং কেছটোত ওলালে যে কিনগিটা প্যাৰামিটাৰ আমি চাম যে সেই ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ ডক্ট্ৰিনটো আৰু অলপ কংক্ৰিটাইজ কৰিছে ঠিক আছে সো গতিকে সেইখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে নেক্সট যদি আমি চাও যে আন্ডাৰস্ট্যান্ডিং দ্য ফান্ডামেন্টাল ৰাইটস এণ্ড দ্য কনস্টিটিউশনাল সো গতিকে তাত যদি আমি চাও যে এনসিআৰটি বা কোনগিটা প্ৰভিজন ইয়াৰ লগত ৰেলেভেন্ট আছে সেইখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে ঠিক আছে সো নেক্সট যদি আমি চাও যে ইভলিউশন অফ দ্য ইন্ডিয়ান জুডিচিয়াৰি এণ্ড দ্য ল্যান্ডমাৰ্ক জাজমেন্ট সো গতিকে আমাৰ যেটো জুডিচিয়াল সিস্টেম আছে তাত যিখিনি ইভলিউশন হৈছে প্ৰথমতে ধৰক জুডিচিয়াৰি ৰোলটো খুব মানে এটা খুব মানে এটা মডাৰেট আছিল কিন্তু লাহে লাহে গৈ প্লাই ইন দা কোর্স অফ দিস ইন্দিৰা গান্ধী পিৰিয়ড যেতিয়া মানে পাৱাৰত আছেলটো হল যে এক্সিকিউটিভ হে জুডিচিয়াৰি পৰা পাৱাৰটো মানে ধৰক হাৰ্নেস কৰিব লাগিলে বা টানিব লাগিলে সো গতিকে অন দ্যাট প্ৰসেস on that phase of the history তেতিয়া আমি দেখিলো যে জুডিচিয়াৰি ৰোল ইন দা ইন্ডিয়ান পলিটিক্যাল সিস্টেম লাহে লাহে বাঢ়িবলৈ ধৰিলে হয়নে নহয় যেনেকৈ ধৰক আমাৰ 1973 এই যেটো ধৰক বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰিনটো আহিলে তাৰপিছত সো গতিকে এই যেটো ইভলিউশন আছে সেই ইভলিউশনটো আমি দেখুৱা গৈছে ঠিক আছে নেক্সট যদি আমি চাও যে ক্ৰিমিনোলজি জাস্টিস এণ্ড দ্য থিওৰিজ অফ পানিশমেন্ট ঠিক আছে তাৰ লগত আমাৰ কোনগিটা বস্তু ৰিলেটেড হৈ আছে কনসেপ্ট অফ কভাৰ্ড ইন দা এনসিআৰটি কোনগিটা কভাৰ্ড হৈ আছে এইগিটা কনসেপ্ট গিটা সেইখিনি আপোনালোকৰ দৰকাৰ হ'ব নেক্সট যদি আমি চাও যে এথিক্যাল এণ্ড ফিলসফিক্যাল ডাইমেনশনস কি আছে এইখিনি আমি চাইছো ঠিক তেনেকে ৰিভিজনস and the development of the rarest of the rare doctrine so গতিকে এইটো বস্তু আকৌ এবাৰ ৰিভিজনস এটা হৈছে ঠিক আছে তাৰ ডেভেলপমেন্টটো আমি চাইছো ইয়াত কিবা কিবি চেঞ্জেস কৰিব লাগিব নে সেইখিনি আমি চাইছো ঠিক আছে সো ষ্ট্ৰাইকিং ডাউন দা mandatory death sentence মিঠু ভাৰ্সেছ ষ্টেট অফ পাঞ্জাব ঠিক আছে mandatory death sentence টো আজিৰ দিনৰ প্ৰেক্টিস কৰা হয় সো গতিকে কোনটো কেছত সেইখিনি বস্তু আহিলে সুপ্ৰিম কোৰ্টৰ ৰুলিং কি হল তাৰ ইম্প্যাক্ট কি হল সো গতিকে এটা আমি সুপ্ৰিম কোৰ্টৰ সদায় জাজমেন্ট বিলাকে এটো চাই যে সোসাইটিৰ সাংঘাতিক ধৰণৰ এটা চেঞ্জ আনে ঠিক আছে কাৰণ কি এতিয়া আমি হেতু জানিব লাগিব যে ইস্যুটো কি সুপ্ৰিম কোৰ্টে তাৰ ওপৰত কি ক'লে আৰু সেই সুপ্ৰিম কোৰ্টৰ ৰায়টোৰ পৰা ইম্প্যাক্ট কি পৰিলে সোসাইটিত পলিটিক ইকনমিক বুজি পালে সো গতিকে সেইখিনি বস্তু আমি হেতু মডেলত আমি ইয়াত ডিজাইন কৰা গৈছে ঠিক তেনেকে কনসাৰ্নস ওভাৰ দা আৰ্বিট্ৰাৰী এপ্লিকেশন সো গতিকে আৰ্বিট্ৰাৰী এপ্লিকেশনছৰ লগত কেনেকে ধৰক এটো এটা কনসাৰ্ন হয় যে আৰ্বিট্ৰাৰী মানে আছে যে নিজে জানে কোনো অবজেক্টিভিটি নাই ঠিক আছে সো গতিকে তেনেকুৱা ধৰণৰ আমি এপ্ৰিশিয়েট নকৰো সো সুও মটো ৰিভিউ on the sentence proceeding so গতিকে সুও মটো ৰিভিউটো আমি লৈছো ঠিক আছে সুও মটো মানে ধৰক তেওঁলোকে নিজৰ ফালৰ পৰা ল'ব পাৰে সো গতিকে কন্টিনিউইং কন্ট্ৰভাৰ্সি এণ্ড দা কমপ্লেক্সিটি ইন দা ডেথ পেনাল্টি কেसेस সো গতিকে কেনেকে ধৰক ডেথ পেনাল্টি কেছ এটাত বহুত কমপ্লেক্সিটি সোমাই থাকে কাৰণ কি এগ্ৰাভেটিং ফেক্টৰ খিনি চাব লাগিব মিটিগেটিং ফেক্টৰ খিনি চাব লাগিব তা বেলেন্স আউট কৰিব লাগিব সো গতিকে এইখিনি বস্তু এটা কমপ্লেক্স হয় তাত জুডিচিয়াৰি ডিসক্ৰিপশন যেটো আছে ন সেইটো বহুত ডাঙৰ ৰোল প্লে কৰে সো গতিকে জুডিচিয়াৰি ডিসক্ৰিপশন দেখিছেনে সো গতিকে সেইখিনি বস্তু আপোনালোকে চাব লাগিব ঠিক আছে যেনে ধৰক এটা ৰিসেন্টলি আমি গম পাইছো এলজি কাৰ মেডিকেল কলেজৰ যেটো ইনসিডেন্ট হল তাৰ যিজন ধৰক মেইন কালপ্ৰিট হৈছে
সেইজনক ডেথ সেন্টেন্স দিয়া নগল হয়নে নহয় বহুত আমাৰ ডিমান্ড কৰা গৈছে কেলে কাৰণ কি এই যিটো মিটিগেটিং ফেক্টৰ এগ্ৰাভেটিং ফেক্টৰ এইবিলাক চাই পেলাই জুডিচিয়াৰী এটা ডিসিশন ললে সো গতিকে হেতু কেনেকুৱা ধৰণৰ হৈছে এটো মই নাই কোৱা কিন্তু কথাটো হৈছে যে হাউ দে হেভ এৰাইভ টু দ্যাট কনক্লুজন সো গতিকে তাত এটা সিস্টেম থাকিব লাগিব ন সেই সিস্টেমটো হৈছে এই ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ ডক্ট্ৰিন ঠিক আছে সো গতিকে গ্লোবাল কম্পেৰিজন অফ ডেথ পেনাল্টি যদি চাই আপুনি দেখিব যে বহুত কান্ট্ৰি ৰিটেইন কৰিছে কিছুমান কান্ট্ৰি হেতু ডিক্লাইন কৰিছে হয়নে নহয় সো গতিকে কোন কোনে ডিক্লাইন কৰিছে কোন কোনে ৰিটেইন কৰিছে এইখিনি বস্তু আমি চাইছো ইভলিউশন অফ পানিশমেন্ট ক্ৰাইম এণ্ড জাস্টিস ইন ইন্ডিয়া এণ্ড সোসাইটি সো গতিকে এনসিয়েন্ট পিৰিয়ডৰ পৰা আজি দিনলৈকে কেনেকে আমাৰ যিটো পানিশমেন্ট আছে ক্ৰাইম এণ্ড পানিশমেন্ট হেতু কেনেকে ইভলভ হৈছে হেতু কেনেকে চেঞ্জ হৈছে স্লোলি প্ৰগ্ৰেসিভলি সেইখিনি বস্তু আমি ধুনিয়াকে দিয়া গৈছে ঠিক আছে ধৰ্মশাস্ত্ৰৰ কথা কৈছে অৰ্থশাস্ত্ৰৰ কথা কৈছে বুদ্ধিজিম এণ্ড জৈনিজিমৰ কথা কৈছে হয়নে নহয় সো এইখিনি বস্তু আপোনালোকে চাব ওকে তেতিয়া আপোনালোকে কানেক্ট কৰিব পাৰিব ঠিক তেনেকে মিডিয়েভেল ইন্ডিয়া ইসলামিক ইনফ্লুয়েন্সৰ কথা কৈছে জুডিশিয়াল এডমিনিষ্ট্ৰেচনৰ কথা কৈছে কলোনিয়েল ইন্ডিয়া ব্ৰিটিছ লিগেসি সিস্টেমৰ কথা কৈছে বুজি পাইছে তো গতিকে মেজৰ ফিচাৰ্ছৰ কথা কৈছে যে কেনেকে ব্ৰিটিছ অহাৰ পিছত আমাৰ সেই ক্ৰিমিনেল সিস্টেমটো কেনেকে ধৰিলো সলনি হৈ গল ইয়াত কিছুমান ক্ৰুৱেলিটি আছিলে যে ক্ৰুৱেল যিখিনি আইন আছিলে সেইখিনি বস্তু ধৰিলো ব্ৰিটিছে এইখিনি বন্ধ কৰিলে হয়নে নহয় ঠিক তেনেকে আকৌ কলোনিয়েল পিৰিয়ডত কিছুমান নতুন ধৰণৰ আইন আহিলে তো গতিকে সেইটো বস্তু আমি দিছো কেনেকে ধৰিলো পোষ্ট ইন্ডিপেন্ডেন্সৰ পিছত আমাৰ যিবোৰ ফান্ডামেন্টাল ৰাইটছৰ আন্ডাৰ যিখিনি আৰ্টিকলছ আহিলে সেইখিনি বস্তু দিছো আৰু মেজৰ যিখিনি লিগেল ধৰিলক ৰিফৰ্মছ হ'ল ইণ্ডিয়াত সেইখিনি বস্তু আমাৰ ইয়াত প্ৰভাইড কৰা গৈছে আৰু আজিৰ দিনত সেই ৰিফৰ্ম কৰাৰ পাছতো কি চেলেঞ্জেছ আছে ইন এ মডাৰ্ন ক্ৰাইম এণ্ড পানিশমেন্ট সিস্টেমটোত সেইখিনি বস্তু আমি ডিসকাস কৰিছো যিখিনি বা আপোনালোকৰ যিকোনো এটা ধৰিলক কোৱেশ্চনছ আহিলেও আপোনালোকে এটেম্প কৰিব পাৰিব বুজি পাইছে নেক্সট যদি আমি চাওঁ জিএস পেপাৰ 1 ৰ লগত কি ৰিলেভেন্স আছে এইখিনি দিয়া গৈছে ঠিক আছে ঠিক তেনেকে জিএস পেপাৰ 2 লগত কি ৰিলেভেন্স আছে এইখিনি দিয়া গৈছে ওকে সো লেটস মুভ ahead সো ইন্ডিয়া কাটাৰ elevate ties to strategic partnership okay so গতিকে আগতে ধৰক ইন্ডিয়া আৰু কাটাৰৰ মাজত এটা ইকোনমিক পাৰ্টনাৰশ্বিপ আছিল আজি দিনত হেতু স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ হলে আমি কি কৈছো এলিভেট কৈছো হেতু অলপ বঢ়াইছো হয়নে নহয় so গতিকে হেতু এটা খুব ভাল এটা আমাৰ কাৰণে এটা স্টেপ হয় কাৰণ কি এটো কিহৰ ওপৰত পৰিলে যে ওয়েস্ট এছিয়া লুক ওয়েস্ট যেটো আমাৰ ধৰক এটা পলিসি আছে যে নট অনলি লুক ওয়েস্টলৈ আমি চাব লাগিব হয়নে নহয় কাৰণ কি লুক ওয়েস্টলৈ আমি যদি চাও ওয়েস্ট এছিয়া কান্ট্ৰি খনৰ ভিতৰতে ধৰক কাটাৰ পৰিব তেতিয়াহলে আমি কি কৰিব পাৰিম থ্ৰু দিস গালফ কান্ট্ৰি আমি এক্সেস কৰিব পাৰিম ইউৰোপিয়ান মাৰ্কেটখন ঠিক তেনেকে সেন্ট্ৰেল এছিয়া মাৰ্কেটখন যিখন খুব বেছি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে যেটো আমাৰ নৰ্থ সাউথ মানে সাউথ টু নৰ্থ যেটো কৰিডৰ আছে হয়নে নহয় সো গতিকে সেইখিনি কাৰণে বহুত ইম্পৰ্টেন্ট হয় আমাৰ এনাৰ্জি যেটো এফিচিয়েন্সি আছে বা এনাৰ্জি যেটো সিকিউৰিটি আছে তাৰ কাৰণে ইম্পৰ্টেন্ট হয় কাটাৰৰ ৰোলটো তো ইন্ডিয়া ওয়েস্ট এছিয়া ৰিলেশন সো গতিকে এটো আপোনালোকৰ এটা প্ৰবাবল কোৱেশ্চন হ'ব পাৰে যে আমাৰ ইন্ডিয়া আৰু ওয়েস্ট এছিয়া ৰিলেশনটো আজিৰ দিনত কেনেকৈ ইভলভ হ'ল আজি কি প্ৰবলেম আছে কেনেকৈ চেলেঞ্জেছ আছে আৰু কেনেকৈ এইখিনি আমি ৰিজলভ কৰিব পাৰিম আৰু ৰিসেন্ট কি ধৰক তাত ডাইনামিক্স আমি দেখা পাইছো তাৰ ভিতৰত আপোনালোকে এটো এটা এক্সাম্পল হিচাপে লিখিব পাৰিব সো কি এসপেক্টস অফ ইন্ডিয়া ওয়েস্ট এছিয়া ৰিলেশন সো গতিকে ইন্ডিয়াৰ কি ইন্টাৰেষ্ট ওয়েস্ট এছিয়াৰ লগত এসোসিয়েট হৈছে তাৰ এক নম্বৰ কাৰণ হৈছে দে আৰ অইল প্ৰডিউসিং কান্ট্ৰি হয় নহয় সো গতিকে আমি এনাৰ্জি যেটো সিকিউৰিটি আছে কেটো কাৰণে ওয়েস্ট এছিয়া বহুত ইম্পৰ্টেন্ট হয় ঠিক তেনেকে সেকেন্ড যদি চাও ট্ৰেড এণ্ড ইনভেষ্টমেন্ট হয় নহয় সো গতিকে ট্ৰেড এণ্ড ইনভেষ্টমেন্টৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় ইণ্ডিয়ান ডায়াসপৰা তাত বহুত ডাঙৰ ৰোল এটা প্লে কৰিছে আৰু সেই ডায়াসপৰা বিলাকলে আমালে কি পঠাই আছে ৰেমিটেন্স পঠাই আছে ফৰ এক্সাম্পল কেৰালা সো গতিকে যিমানখিনি গালফৰ পৰা ইয়ালে ৰিটাৰ্ণ হৈছে তাৰ কাৰণে কেৰালাৰ ধৰিলে ইকনমিটো খুব ৰবাস্ট হয় সো সেইখিনি বস্তু আমি দেখিছো ঠিক তেনেকে ডিফেন্স এণ্ড সিকিউৰিটি কোঅপাৰেচন আমি কৈছো যে তাত যেটো গ্ৰোইং প্ৰেজেন্স অফ দা চাইনিজ নেভি সো হেতু কাউন্টাৰ কৰিবৰ কাৰণে আমি কি কৈছো ওয়েস্ট এছিয়াৰ লগত এটা স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ হলে আমি নিজকে এলিভেট কৰিছো ঠিক তেনেকে সাইবাৰ সিকিউৰিটিৰ লগত কালচাৰেল ৰিলিজিয়াছ লিংকস সো গতিকে হেতু খুব ইম্পৰ্টেন্ট হয় হজ পিলগ্ৰিমেজৰ কথা কৈছে আমাৰ যেটো ধৰক ডাইভাৰ্সিটি আমি যে মানে ডাইভাৰ্সিটিক ৰেসপেক্ট কৰো হেতু কেতিয়া ওলাব যেতিয়া আমি ধৰক এই ওয়েস্ট এছিয়াৰ লগত এটা ভাল কমিউনিকেশন ৰাখিম হয় ন পিপল টু পিপল কমিউনিকেশন ৰাখিম সো গতিকে হিষ্টৰিকেল ইভলিউশনটো আমি দিছো যে কেনেকে ইন্ডিয়া আৰু কাটাৰৰ ৰিলেশনটো কেনেকুৱা আছিল আগতে ইন 2000 BC পৰা ধৰক আছিল এনশিয়েন্ট পিৰিয়ডত ইন্ডাস ভ্যালি পিৰিয়ডত মেসোপটেমিয়া থ্ৰুদি হৈছিল ঠিক তেনেকে মিডিয়েভেল পিৰিয়ডৰ কথা কৈছে কলোনিয়েল পিৰিয়ডৰ কথা কৈছে আৰু মডাৰ্ন এৰাৰ কথা কৈছে সো গতিকে একদম এনশিয়েন্টৰ পৰা আমি আজিলৈকে সেই বস্তুটো চাইছো সো এনেকে যদি এটা আভাসও দিব পাৰে যদি অকমান ট্ৰাইও কৰিব পাৰে ন নিজৰ আনসাৰটো বনাওতে তেতিয়াহলে আপোনালোকৰ আনসাৰটো খুব বেছি ৰিচ হৈ যাব সো গতিকে সেইখিনি বস্তু আমি অকমান দিয়া গৈছে ঠিক আছে সো গতিকে ইন্ডিয়া কাটাৰ ৰিলেশন এ স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ সো গতিকে এতিয়া আমাৰ কেনেকে ধৰক অকল মানে আমি
trade relationship confined হৈ থকা নাই, we are extending this relation in the peripheries of strategic partnership. So key areas of strategic partnership আমি দিছো যে energy কথা কৈছে, trade and investment কথা কৈছে, defense and security cooperation. So strategy কেতিয়া হ'ব যেতিয়া defense and security টো সোমাই থাকিব, তেতিয়া energy কথা সোমাই থাকিব, people to people connection কথা সোমাই থাকিব, তেতিয়া আমাৰ হেতু not only trade, তেতিয়া হেলে হেতু হৈ যাব strategic হনে নহয়, ঠিক তেনেকৈ connectivity and regional cooperation কথা কৈছে আৰু recent development কথা কৈছে, ঠিক আছে, যেটো honorable prime minister যেটো visit আছিলে to the Qatar, so গতিকে সেইখিনি বস্তু আমি provide কৰা গৈছে, so গতিকে India Qatar double taxation avoidance agreement, so গতিকে double taxation avoidance agreement কথা কৈছে যে তেতিয়া কি হ'ব যে কাটাৰৰ পৰা ইয়ালে কি হ'ব ইনভেষ্টমেন্ট আহিব বা আমাৰ ইয়াৰ পৰা তালে ইনভেষ্টমেন্ট যাব বা এক্সপোৰ্ট হ'ব, so গতিকে এইখিনি খুব ইম্পৰ্টেন্ট হয়, কি ফিচাৰ্স কি জড়িত হৈ আছে ইয়াত সেইখিনি বস্তু দিয়া গৈছে আৰু তাৰ ইম্প্যাক্ট কি পৰিব সেইখিনি কথা দি আছে যে বুষ্ট বিজনেস কনফিডেন্স বাই এনশিওৰিং ফেয়াৰ টেক্সেশন, যেতিয়া টেক্সেশনটো ফেয়াৰ হ'ব তেতিয়ালে দুখন দেশতে আকৌ একেটা টেক্সকে দিব নালাগে মানে, so গতিকে ডাবল টেক্সেশনটো এভয়েড কৰা গৈছে হয়নে নহয়, so গতিকে it will promote the ease of doing business between these two countries, so গতিকে the partners or the businessmen will have a good attraction হয় না, to good cause to involve in trade relations in these countries, ঠিক আছে, so গতিকে এটো ইম্পৰ্টেন্ট হয় আৰু মাল্টিলেটাৰালিজম এন্ড ওভাৰভিউ, মাল্টিলেটাৰালিজম তো আজিকালি খুব বেছিকে কথা মানে ধৰলক আহি আছে, ASEAN সামিট হক, SCO সামিট হক, এইবিলাকৰ থিম বিলাকো আজিকালি তেনেকুৱা হৈছে হয়নে নহয়, so গতিকে মাল্টিলেটাৰালিজমৰ কি ফিচাৰ্স কি আছে, কাৰণ কি আমি এটো দেখা গৈছে যে মাল্টিলেটাৰালিজমৰ ওপৰত এটা মেইনছত কোৱেশ্চন অহাৰ চান্সেস বহুত বেছি আছে, so গতিকে হয় কি বস্তুটো কনসেপ্টটো তাৰ লগত কি ইনিশিয়েটিভ জড়িত হৈ আছে, তাৰ ফিচাৰ্স কি হয় মাল্টিলেটাৰালিজমৰ, আৰু আজিৰ দিনত মাল্টিলেটাৰালিজমটোৱে কি চ্যালেঞ্জেস ফেস কৰিছে, কি থ্ৰেট ফেস কৰিছে আৰু সেই থ্ৰেটখিনি মানে ফেস কৰাৰ কাৰণে তাৰ ইম্প্যাক্ট কি হ'ব আৰু সেইখিনি নাইকিয়া কৰাৰ কাৰণে আমি কি কৰিব লাগিব আৰু ইন্ডিয়াই কি ইনিশিয়েটিভ লৈছে সেইখিনি বস্তুকে আপোনালোকৰ ইয়াত দেখুৱা গৈছে, বুজি পাইছে, দেখিছেনে চ্যালেঞ্জেস টু মাল্টিলেটাৰালিজম, so গতিকে আজিৰ দিনত এটো ফেস হৈছে মানে এটো এটা ৰেলেভেন্ট কোৱেশ্চন হয় যে what are the challenges that multilateralism facing in this emerging world, so গতিকে তেতিয়া আপুনি লিখিব লাগিব এইগিটা বস্তু, ঠিক আছে, ওকে, so গতিকে ফিউচাৰ অফ মাল্টিলেটাৰালিজম কি হ'বলৈ গৈছে, ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট খন কি হয়, এই কম্প্ৰিহেনসিভ ওভাৰভিউ হয়নে নহয়, so আজিকালি ফ্ৰী ট্ৰেড এগ্ৰিমেন্টতকৈ বাইলেটাৰেল ট্ৰেড এগ্ৰিমেন্টত মানুহে বেছি জোৰ দিছে, মানে মাল্টিলেটাৰালিজমৰ ওপৰত মানুহৰ কনফিডেন্স নাই হয়নে নহয়, so মাল্টিলেটাৰালিজমটোৱে গ্লোবেলাইজেশনটো কি কৰিব আৰু অলপ এনহেন্স কৰিব, so গতিকে সেইখিনি বস্তু কেনেকে ধৰলক মাল্টিলেটাৰালিজমটো যেতিয়া ধৰলক উইক হৈ আহিব তেতিয়া আমাৰ গ্লোবেলাইজেশনটো উইক হৈ আহিব, বুজি পাইছে, so গতিকে সেইকাৰণে আমাক ইকনমিক সাৰ্ভে আমাক এটা ওয়াৰ্নিং এটা দিছে, so গতিকে এই গোটেই কথাখিনি সদায় ওলাই থাকে ধৰলক, ঠিক আছে, so গতিকে আপোনালোকে সদায় যেতিয়া এখন নিউজ পেপাৰ পঢ়িব কিছুমান পইণ্ট কিছুমান কথা আপোনালোকৰ নিজে মগজত এমবেড হৈ যাব, বুজি পাইছে, ওকে, so গতিকে এইখিনি বস্তু ইম্পৰ্টেন্ট হয়, বুজি পাইছে, so টাইপস অফ ফ্ৰী ট্ৰেডৰ কথা কৈছে, বেনিফিট অফ ফ্ৰী ট্ৰেড এগ্ৰিমেন্টস, so গতিকে কিয় আমি মাল্টিলেটাৰালিজমটো প্ৰমোট কৰিব লাগে, কাৰণ কি মাল্টিলেটাৰালিজমটো প্ৰমোট কৰিলে কি হ'ব ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট বিলাক পসিবল হ'ব, আৰু ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট বিলাক যদি হয় তেতিয়াহলে তাৰ যিখিনি বেনিফিট আছে সেইখিনি এখন কান্ট্ৰিয়ে পাব বা সেই গিখন কান্ট্ৰিয়ে পাব যিগিখন কান্ট্ৰিৰ মাজত সেই ফ্ৰী ট্ৰেড এগ্ৰিমেন্টটো হৈছে, বুজি পাইছে, so গতিকে চ্যালেঞ্জেস এন্ড ক্ৰিটিসিজম অফ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট, তাত আকৌ কি ধৰলক চ্যালেঞ্জেস আছে, যেনে ধৰলক ইণ্ডিয়াৰ যেটো এক্সপেৰিয়েন্স অফ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট হেতু খুব ভাল নহয়, কাৰণ কি আমি যিমান বিলাক কান্ট্ৰিৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কৰিছো ন বেছিভাগৰ লগতে আমি কি হৈছে ট্ৰেড ডেফিচিটত আছো আজিৰ দিনত, so গতিকে সেইখিনি বস্তু বা আমি হেতু চাব লাগিব, ঠিক আছে, so গতিকে ফিচাৰ্স অফ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কি হৈছে, প্ৰিফাৰেন্সিয়েল ট্ৰেড এগ্ৰিমেন্ট কি হয় তাৰ এটা ওভাৰভিউ দিয়া গৈছে, ঠিক আছে, so গতিকে এইখিনি বস্তু আপোনালোকে চাব, এক্সাম্পলস আমি দিয়া গৈছে যে মেজৰ ফ্ৰী ট্ৰেড এগ্ৰিমেন্টস, ওকে, so গতিকে এইখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়, তাৰপিছত PTAs ভাৰ্সেস FTAs কি ডিফাৰেন্সেস কি আছে, so গতিকে প্ৰিফাৰেন্সিয়েল ট্ৰেড এগ্ৰিমেন্ট কি হয়, ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কি হয়, তাৰ যেটো এটা ডিফাৰেন্স আছে সেইখিনি বস্তু দিয়া গৈছে, এটো আপোনালোকৰ ডাইৰেক্ট কোৱেশ্চন এটা আহিব পাৰে যে what are the difference between the free trade agreement and preferential trade agreements, হয়নে, so গতিকে তেতিয়া আপোনালোকে এনেকে টি টেবুল এখন বনাই পেলাই এনেকে ধুনীয়াকে লিখিব পাৰে যে এইটোৰ ক্ষেত্ৰত ইয়াৰ হেতু, বুজি পাইলে, so তেতিয়া ধৰলে আপোনালোকৰ কম সময়তে ভাল এটা প্ৰেজেন্টেশনৰ থ্ৰুত এটা আনসাৰটো ধুনীয়াকে আপোনালোকে লিখিব পাৰিব, ঠিক আছে, so গতিকে বেনিফিটস অফ প্ৰিফাৰেন্সিয়েল ট্ৰেড এগ্ৰিমেন্ট, so গতিকে এটা ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট আৰু প্ৰিফাৰেন্সিয়েল ট্ৰেড এগ্ৰিমেন্ট তাৰ দুইটাৰে আমি কি বেনিফিট আছে কি ধৰলক তাত শৰ্ট কামিংছ আছে এইখিনি বস্তু দিয়া গৈছে, কি চ্যালেঞ্জেস ফেস কৰিছে এন্ড ক্ৰিটিসিজম কি হয় প্ৰিফাৰেন্সিয়েল ট্ৰেড এগ্ৰিমেন্টত সেইখিনিও দিয়া গৈছে আৰু ফিউচাৰটো কি হ'ব, so সেইখিনিও দিয়া গৈছে, ঠিক আছে,
সো যিমান পাৰি কম্প্ৰিহেনসিভলি এটা মেটাৰক আমি কি কৰিছো চাৰিওফালৰ পৰা 360 ডিগ্ৰী পৰা আমি বস্তুখিনি চাইছো আৰু এইখিনি বস্তু পৰা আপোনালোকক কি হ'ব যে ওভাৰঅল বহুত ভালকে প্ৰগ্ৰেছ হ'ব আৰু আমাৰ কি কৈছে নতুন বেটচখিনি আহি আছে সো গতিকে সেই বেটচখিনিত আমি ধুনীয়াকে এইখিনি কথা দেখুৱা গৈছে ঠিক আছে সো গতিকে XGIS একাডেমীৰ এডমিশন প্ৰসেসটো চলি আছে ঠিক আছে সো দোজ হু আৰ ইন্টাৰেস্টেড তেওঁলোকে আমাৰ লগত কন্টাক্ট কৰিব পাৰে সো গতিকে পাৰ্সিয়েল স্কোপ এগ্ৰিমেন্ট খিনি কথা কৈছে ঠিক আছে সো গতিকে এক্সাম্পলস আমি দিয়া গৈছে ঠিক যেনেকৈ কাস্টমছ এণ্ড ইউনিয়নৰ কথা কৈছে ওকে সো গতিকে এইখিনি খুব ইম্পৰ্টেন্ট হয় নেক্সট যদি আমি চাওঁ যে ইকনমিক ইউনিয়ন ঠিক আছে সো গতিকে ইকনমিক ইউনিয়নৰ ডেফিনেশনটো কি হয় তাৰ ফিচাৰ্স কি হয় তাৰ এক্সাম্পলস কি হয় যেনেকৈ ইউৰোপিয়ান ইউনিয়নৰ কথা কৈছে ইউৰেছিয়ান ইকনমিক ইউনিয়নৰ কথা কৈছে কেৰিবিয়ান কমিউনিটি এণ্ড কমন মাৰ্কেট কেৰিকম যিটো আছে সো ঠিক আছে সো কম্পেৰিজন অফ দ্য টেবল আমি প্ৰভাইড কৰা গৈছে ঠিক আছে next যদি আমি চাওঁ যে next article is about the in landmark talks Russia US agree to work towards ending the Ukraine in war okay so গতিকে war in Ukraine is going to end with the collaboration of this Russia and US ঠিক আছে so they are agree to end this war so গতিকে এইটো এটা খুব এটা ভাল নিউজ হয় আমাৰ গোটেই ওয়াৰ্ল্ডৰ কাৰণে কাৰণ কি ধৰক এই ওয়াৰখন বহুত দিনৰ পৰা চলি আছে আৰু তাৰ কাৰণে আমি দেখিছো যে গ্লোবাল ইম্প্যাক্ট এটা পইছে স্পেশালি যে সাপ্লাই চেইনডাল যিডাল আছিল গ্লোবাল সাপ্লাই চেইন সেইডাল উইক হৈ গৈছে সো গতিকে কি আউটকামস অফ দা ইউএস ৰাছিয়া টক সো গতিকে কি আউটকাম ওলালে ইয়াত সেইখিনি আমি ধুনীয়াকৈ প্ৰভাইড কৰা গৈছে ঠিক আছে সো গতিকে এইটো খুব ইম্পৰ্টেন্ট হয় সো ইউৰোপিয়ান ৰিয়াকশন কি হয় যে শক এণ্ড ডিভিজন ওকে সো গতিকে ইউৰোপিয়ান ৰিয়াকশনস খিনি কেনেকুৱা হয় এই ক্ষেত্ৰত সেইখিনি কথা প্ৰভাইড কৰা গৈছে নেক্সট ইম্প্যাক্ট অন গ্লোবাল সিকিউৰিটি এণ্ড নাটো ওকে সো গতিকে ইয়াৰ ইম্প্যাক্ট কি পৰিব ইন গ্লোবাল সিকিউৰিটি আৰু নাটোৰ ৰোলটো কেনেকুৱা হ'ব সো সেইখিনি কথা দেখুৱা গৈছে ঠিক আছে তো নেক্সট যদি আমি চাওঁ এই প্লেনেট অন দা এজ are Saturn's rings older than they look okay so গতিকে আমি চাইছো যে নতুন ধৰক হাবলছ টেলিস্কোপে আমাক এটা ধুনীয়া এটা ধৰক ইনফৰমেশন দিছে হয় না সো Saturn's যিখিনি ৰিং আছে সেইখিনি দেখাতকে বেছি ওল্ড নিচিনাকে আমি এতিয়া দেখিছো ঠিক আছে সো গতিকে অবজাৰভেশনস আমি দেখুৱাইছো যে কাছিনি স্পেস ক্ৰাফ্ট যিটো আছে নাসাৰ সো গতিকে সেই তাৰ এটা ধুনীয়া ফাইন্ডিং এটা আছে সো গতিকে সেই ফাইন্ডিংটোৰ ওপৰত আমি দেখুৱা গৈছে যে Saturn's rings are unexpectedly clean and with very little accumulated dust ঠিক আছে সো গতিকে সেই গোটেই বস্তুটোৰ ওপৰত চেলেঞ্জেছ অফ দা থিওৰি কি আছে সো গতিকে যিটো থিওৰি তাক এষ্টাব্লিছ কৰিছে যে প্ৰিভিয়াছ থিওৰিজ সো গতিকে সেই থিওৰিটোত কি আছে তাৰ যিটো ক্ৰেডিবিলিটি আছে তাৰ এপ্লিকেশনছ আছে তাত আমি কি দেখিছো এটা নতুন এটা ফাইন্ডিংছ দেখিছো হয় না সো নিউ থিওৰি এটা ইমাৰ্জ হৈছে যে Saturn's rings have a self cleaning mechanism সো গতিকে তাত যিখিনি ডাস্ট পাৰ্টিকল জেনাৰেট হৈছিলে সেইখিনি অতৰাই দিয়া এটা কি আছে সিস্টেম এটা আছে কাৰণ কি ডাস্ট পাৰ্টিকল খিনি একুমুলেশনটো হোৱা নাই সো গতিকে ক্লিন দেখিছো আমি হয় না সো গতিকে সেইখিনি তাৰ নতুন এটা থিওৰি ওলাইছে এণ্ড চেলেঞ্জেছ অফ ডেটিং Saturn's ring সো গতিকে Saturnৰ ৰিংটো তাক আমি কি কৰিব পৰা নাই তেতিয়া ক্যালকুলেট কৰিব পৰা নাই যে হাউ ওল্ড ইট ইজ ওকে সো গতিকে এভাৰ নিউ মানে যিখন ইউনিভাৰ্স আছে সো গতিকে সেই ইউনিভাৰ্সখনৰ ওপৰত আমাৰ বহুত বেছি কিউৰিয়সিটি আছে হয় নাই সো সেইখন কেনেকৈ চলিছে তাত সদায় ধৰণৰ মিস্ট্ৰি বিলাক আমাৰ ইনভলভ হৈ আছে হয় নাই সো তাৰ ভিতৰত এইটো এটা সো গতিকে ইয়াত এটা নতুন ফাইন্ডিং ওলাইছে সো গতিকে ব্ৰডাৰ ইমপ্লিকেশনস কি হ'ব পাৰে ইয়াত আমি সেইখিনি বস্তু দেখুৱা গৈছে ঠিক আছে সো গতিকে এইটো খুব ইম্পৰ্টেন্ট হয় নেক্সট যদি আমি চাওঁ যে হাউ pragmatism is inadequate in understand Ambedkar's scholarship so গতিকে pragmatism যিটো আছে সেইটো inadequate হয় to understand the Ambedkar's scholarship so গতিকে ইয়াত কৈছে so গতিকে Ambedkar's scholarship খিনি কথা pragmatismৰ লগত কেনেকৈ জড়িত হৈছে যে how it is inadequate সেইখিনি বস্তু দিয়া গৈছে pragmatism কি হয় তাৰ এটা ওভাৰভিউ দিয়া হৈছে instrumentalism democratic participation education and social reconstruction সেইখিনি বস্তু আছে ঠিক আছে so গতিকে that divines influence on Ambedkar ঠিক আছে so গতিকে democracy as a way of life education and social change psychology and habit of and customs so গতিকে এইখিনি বস্তু এটা ইনফ্লুয়েন্স আছে বুলি কৈছে on the Ambedkar sirs throughout his life ঠিক আছে so গতিকে limitations of pragmatism is in understanding Ambedkar so গতিকে Ambedkar understand কৰিবৰ কাৰণে কেনেকৈ limitations হৈছে pragmatism টোৱে তাক আমি কি কৈছো ধুনীয়াকে এনফোল্ড কৰিবলৈ দেখুৱাইছো যে annihilation of caste beyond pragmatism হয় নহয় the modern state and constitutional limitations কি আছে next যদি আমি চাওঁ global relevance and misinterpretations কি আছে Ambedkar's realism beyond pragmatism ঠিক আছে okay so গতিকে next যদি আমি চাওঁ যে quakes may well sharped India seismic readiness okay so গতিকে আমাৰ ইন্ডিয়াখন কিমান আৰ্থকুৱেকৰ কাৰণে ৰেডি আছে সেইখিনি বস্তু আমি কি কৈছে আমি এই যেটো ৰিসেন্টলি ধৰক দিল্লীত যেটো শেক হল ন তাৰ পৰা আমি দেখুৱাব পাইছো যে কেনেকুৱা ধৰণৰ আমাৰ ইয়াত ইম্প্যাক্ট কৰিব পাৰে সো গতিকে সিসমিক ৰিস্ক
in Himalayas, ঠিক আছে সো গতিকে আমি গম পাইছো যে Himalayas are new mountains, they are the fold mountains, that's why মানে ইয়াত আৰ্থকুৱেক হোৱাৰ সম্ভাৱনা সাংঘাতিক বেছি, সেইকাৰণে জোন 5ত আমি ৰাখিছো হয়নে নহয় সো গতিকে ইয়াত আৰ্জেন্সি ফৰ দা প্ৰিপেয়াৰডনেছ এণ্ড পলিচি ইণ্টাৰভেনশ্যন সো গতিকে আৰ্থকুৱেকটো আহিবই হিমালয়ান এৰিয়াত কাৰণ কি তাত দুখন প্লেট কি হৈছে অনবৰতে কলাইড হৈছে সো গতিকে ইউৰেছিয়ান প্লেট আৰু ইণ্ডিয়ান প্লেট সো গতিকে এইখনে কলাইড হৈছে সো গতিকে তাৰ কাৰণে কি হ'ব যে আমাৰ আৰ্থকুৱেকটো আজি নহয় কাইলৈ আহিব সো গতিকে তাৰ কাৰণে আমাৰ কিমান প্ৰিপেয়াৰডনেছ আছে আৰু কিমান আমাৰ পলিচি তেনেকুৱা বনাইছো যাতে সেই পলিচি থ্ৰুৱেদি সেই প্ৰিপেয়াৰডনেছটো এৱেৰনেছটো তাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰেল এডজাষ্টমেন্ট আছে সেইখিনি আমি কৰিব পাৰিছো ঠিক আছে সো গতিকে তাৰ ধুনীয়াকে আমি দেখুৱাইছো ইন্ট্ৰডাকশন এটা দিছো দা গ্ৰোইং থ্ৰেট কেনেকুৱা হৈছে ইণ্ডিয়া সিসমিক ৰিস্ক প্ৰফাইল যিখন আছে তাৰ ওপৰত কৈছে যে বিআই ষ্টেণ্ডাৰ্ডৰ কথা কৈছে দিল্লী দেহৰাদুন শ্ৰীনগৰ গুৱাহাটী এইবিলাক ধৰি লওক জোন 5 জোন 4 এণ্ড জোন 5 ত পৰিছে হয়নে নহয় সো গতিকে টিবেট আৰ্থকুৱেকৰ কথা কৈছে যিটো 7.1 ৰিক্টাৰ স্কেলৰ আছিলে যিটো ধৰি লওক দিল্লী বিহাৰ ট্ৰেমৰ যিটো ধৰি লওক ৰিসেন্টলি হৈ গৈছে সো গতিকে এইখিনিৰ পৰা আমি দেখিছো যে ইণ্ডিয়া ইজ ভেৰি ভালনাৰেবল ইন দা ফৰ দা আৰ্থকুৱেক হয়নে সো গতিকে এটা ষ্ট্ৰাকচাৰেল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰেল ভালনাৰেবিলিটিজ কি আছে সো গতিকে সেইখিনি বস্তু আমি দিছো ঠিক আছে নেক্সট যদি আমি চাওঁ যে পলিচি এণ্ড ইনষ্টিটিউচনেল গেপ সো গতিকে ইয়াত পলিচি গেপ কি আছে টু ফাইট অৰ টু to have some adaptability against this earthquake so গতিকে earthquake টো আহিব এটা ন্যাচাৰাল এটা ফেনোমেনা তাক আমি ৰাখিব পাৰিম নি নো so গতিকে আমি কি কৰিব লাগিব তাৰ কাৰণে প্ৰিপেয়াৰডনেছ লাগিব তাৰ কাৰণে মিটিগেশ্যন প্লেন লাগিব ঠিক আছে so গতিকে তাৰ কাৰণে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিব লাগিব in accordance with the to have this resilience against earthquake so গতিকে earthquake against আমি resilience infrastructure এটা বনাব লাগিব যাতে earthquake টো অহা পিছতো আমাৰ ইয়াত কি নহয় তা সাংঘাতিক ধৰণৰ কি নহয় যে ডেমেজেস নহয় ঠিক আছে লাইফ এণ্ড property so গতিকে urgent interventions for seismic preparedness কথা কৈছে যে কেনেকৈ আমি ইঞ্জিনিয়াৰিংৰ পৰা আদি কৰি সায়েন্স এণ্ড টেকনলজি পৰা আদি কৰি পলিচি এণ্ড লিগেল ৰিফৰ্মছ পাবলিক এৱাৰনেছ প্ৰিপেয়াৰডনেছ এই গোটেইখিনি কথা আমি কৰিব লাগিব মক ড্ৰিল কৰিব লাগে হয়নে নহয় সো এইখিনি বস্তু আমাৰ খুব ইম্পৰ্টেন্ট হয় সো নেক্সট যদি আমি চাওঁ যে ডেঞ্জাৰ অফ এ ডিজিটেল সেন্সৰ বোৰ্ড ওকে ডিজিটেল সেন্সৰ বোৰ্ডটো তাৰ কি ডেঞ্জাৰ আছে তাৰ কি প্ৰ'জ এণ্ড কনছ আছে এইখিনি বস্তু দিয়া গৈছে মৰেল পেনিক এণ্ড ডিজিটেল সেন্সৰশিপ দ্য কেছ অফ ইণ্ডিয়াছ গট টেলেণ্ট ওকে সো গতিকে ইয়াত আমি চাইছো ইণ্ডিয়াছ গট টেলেণ্টত কেনেকুৱা ধৰণৰ ধৰি লওক এইটো এটা কথা এটা আহিছিলে যেনেকৈ ডিজিটেল সেন্সৰশিপৰ কথা কৈছে হয়নে নহয় সো ইয়াত আমি চাইছো যে লিগেল এসপেক্ট of obscenity and a regulation ঠিক আছে সো গতিকে ইয়াত কি ৰেগুলেশনৰ কথা কৈছে সেকশন 69A of information technology act যিখন আছে IT act সেইখনৰ কথা কৈছে তাত কিহৰ কথা কৈছে the broader censorship landscape so 2021 IT rules কি খিনি কথা কৈছে মানে grievance redressal officers নৰ কথা কৈছে ওকে সো গতিকে এইবিলাক কথা আমি ইয়াত আছে যে পলিটিক্যাল ইকোনমি এণ্ড ডিজিটেল সেন্সৰশিপ ওকে সো সেইখিনি বস্তু আমি চাইছো নেক্সট যদি আমি চাওঁ যে the future of digital freedom সো গতিকে সো তাৰ লগত কি বস্তু ৰিলেটেড হৈ আছে দা নেক্সট স্টেপ ফৰ দা ষ্টেট সো গতিকে এতিয়া আমাৰ ষ্টেটে কি ধৰক স্টেপ ল'ব লাগে টু to maintain this kind of a sanctity over this digital media so the deeper meaning of the decline in school enrollment okay so school enrollment যিটো ধৰক ডিক্লাইনেশন আহিছে যিটো ধৰক কমি গৈ আছে সো তাৰ ওপৰত ধৰক সেই ইস্যুটোৰ ওপৰত আমি অলপ ডিপাৰ আন্ডাৰষ্টেণ্ডিং এটা লাগিব যে কিহৰ কাৰণে হৈছে কেলে হৈছে তাৰ কি ফ্যাক্টৰ আছে সো গতিকে আমি যদি চাওঁ যে ডিক্লাইনিং স্কুল এনৰোলমেন্ট এণ্ড দা ইমপ্লিকেশনছ ফৰ ইণ্ডিয়াছ ডেমোগ্ৰাফিক ডিভিডেন্ড সো গতিকে আমি গম পাইছো যে ইণ্ডিয়াৰ যিটো পপুলেশ্যন আছে সেইটো ইউথফুল প্ৰফাইল হয় সো গতিকে মেজৰিটি অফ দা পাৰ্সনছ আৰ বিং age between 35 years so গতিকে below 35 so গতিকে সেই ওয়ার্ক ফোর্সটো আমি খুব সাংঘাতিক হয় so গতিকে তেওঁলোক কি কৰিব পাৰিব ইকোনমিত পাৰ্টিসিপেট কৰিলে সেই ইকোনমিটো ডেভেলপ হ'ব কিন্তু ইয়াতে প্ৰবলেমটো কি আছে যে সেই যিখিনি ডেমোগ্ৰাফিক ডিভিডেন্ডৰ কথা আমি সপোন দেখি আছো সেইটো তেতিয়াহে ৰিয়েল হ'ব যেতিয়া সেই ওয়ার্ক ফোর্সটো বিলো 35 ৰ যিটো এটা ইয়ং পুল আছে আমাৰ পপুলেশ্যনত সেই ইয়ং পুলটো কি হ'ব লাগিব স্কিলড হ'ব লাগিব সো গতিকে স্কিলড হ'বলৈ কাৰণে তেওঁলোকে এডুকেটেড হ'ব লাগিব সো গতিকে তেওঁলোকে স্কুললৈ যাব লাগিব এনৰোলমেন্ট হ'ব লাগিব যদি তেওঁলোকে এনৰোলমেন্টে নহয় যদি এনৰোলমেন্ট ৰেচিওটো ডিক্লাইন হৈ গৈছে তেতিয়াহ'লে আমি ডেমোগ্ৰাফিক ডিভিডেন্ডটো পাব নোৱাৰিম আৰু ডেমোগ্ৰাফিক ডিভিডেন্ডটো নাপালে আমাৰ ইণ্ডিয়াখন কি হ'ব বিকশিত ভাৰত হ'বগে নোৱাৰিব সো গতিকে সৰু বস্তু এটা পৰা ডাঙৰ এটাই আমাৰ কি হৈছে টাৰ্গেট এটা মিছ হৈ যাব বুজি পাইছে সো গতিকে আমি কি কৰিব লাগিব সেইকাৰণে স্কুল এনৰোলমেন্টটো প্ৰথমতে এনশিওৰ কৰিব লাগিব মানে হেতু এটা কোৱালিটেটিভ নহয় কোৱান্টিটেটিভ এফৰ্ট হয় সো গতিকে আমি কোৱান্টিটিটো বঢ়াব লাগিব যে ল'ৰা ছোৱালী স্কুললৈ যাওক
সেকেন্ড কথাটো হৈছে কোৱালিটেটিভ, যে কোৱালিটি এডুকেশ্যনটো আমি প্ৰভাইড কৰিব লাগিব, বুজি পাইছে নে, যিটো আমাৰ SDG গ'ল নাম্বাৰ 4 হয়। ওকে, চ' গতিকে সেইখিনি বস্তু আমি দিছো যে ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন চিষ্টেম ফৰ এডুকেশ্যন প্লাছ UDICE প্লাছ। চ' গতিকে তাৰ এটা ডাটা দিছে যে কেনেকে সেইটো বস্তু আমি কমি গৈছে। চ' গতিকে সেইটো আমাৰ কাৰণে এটা কনচাৰ্ণ হয়, এইটো এটা বহুত ডাঙৰ কথা যে স্কুললৈ যোৱাটো যদি কমি যায় ল'ৰা ছোৱালী, হয় নে নহয়। চ' ডিক্লাইনিং ইন স্কুল এনৰলমেণ্ট এ ষ্টেটিষ্টিকেল অভাৰভিউ। ত' ইয়াত এটা ষ্টেটিষ্টিকেল অভাৰভিউ দিছে, এইখিনি আপোনালোকৰ ডাটাখিনি ইম্পৰ্টেণ্ট হ'ব, কাৰণ কি মই আজি কিবা এটা ক'লেই নহ'ব ন, তাক মই ছাবষ্টেঞ্চিয়েট কৰিব পাৰিব লাগিব, তেতিয়াহে তাৰ কিবা এটা এভিডেন্স থাকিব। চ' গতিকে আপোনালোকে এই যিটো ধৰি লওক ৰিপৰ্ট আছে যে UDICE প্লাছ 2022-2023 ৰিপৰ্ট, চ' গতিকে সেই যিটো ষ্টাডি আছে তাৰ পৰা এইটো কোট কৰি পেলাই দেখুৱাব লাগিব যে এইটো এটা প্ৰব্লেম আছে, হয় নে নহয়। চ' গতিকে কজ অফ ডিক্লাইনিং স্কুল এনৰলমেণ্ট, কিহৰ কাৰণে কমকে গৈছে। চ' গতিকে তাৰ মেইন আমি যদি চাওঁ যে ডেমোগ্ৰাফিক চেঞ্জ যিটো কথা কৈছে, ঠিক তেনেকে ষ্ট্ৰাকচাৰেল চেঞ্জ ইন এডুকেশ্যন, ঠিক তেনেকে ছচিঅ' ইকনমিক ফেক্টৰছ খিনি আছে। পোষ্ট কভিডত তেওঁলোকে কি হৈছে, ধৰি লওক বহুত ফেমিলিয়ে ইকনমিক ষ্ট্ৰাগলত পৰিলে, চ' গতিকে তেওঁলোকে নিজৰ সন্তানক মানে চ'ৰ্চ অফ ইনকমৰ বাটটো দেখুৱাইলে যে তোমালোকে কিবা এটা ঘটি আনি দিয়া, কাৰণ কি আমাৰ অৱস্থা বেয়া, পোষ্ট কভিডৰ সময়ত আমি বহুত লছ খালো। চ' গতিকে সেইটো কাৰণে হয়তো তেওঁলোকক পুছ কৰা গৈছে টু এছ'চিয়েটেড উইথ চাম আৰ্নিং এক্টিভিটিজ ইনষ্টিড অফ গোয়িং টু দ্য স্কুল। ঠিক তেনেকে ইমপ্লিকেশ্যনছ কি হ'ব যে ডিক্লাইনিং স্কুল এনৰলমেণ্ট, সেইখিনি আমি অলপ অলপ জানো, তথাপিতো ইয়াত এটা ক্ৰিস্পত দেখুওৱা গৈছে, ঠিক আছে। চ' গতিকে এইখিনি বস্তু আমি দিছো। নেক্সট যদি আমি চাওঁ যে পলিচি ৰেকমেণ্ডেশ্যন, এতিয়া সেইটো এটা ইছ্যু হয়। চ' এটা ষ্টাডি হ'ল, ষ্টাডিটোৱে আমাক এটা ইছ্যু আমাক দেখুৱাই দিলে, সেই ইছ্যুটোৰ পৰা আমি চালো যে তাৰ ইম্পেক্ট কি পৰিব। এতিয়া আমাক কি এজ এ বিউৰোক্ৰেট আমি এইটো জানিব লাগিব যে এতিয়া আমি কি পলিচি ল'ব লাগিব, যাতে এই যিটো স্কুললৈ যোৱাৰ ৰেট সেইটো বাঢ়ি যায়, যিটো ধৰি লওক স্কুললৈ নোযোৱাৰ কাৰণে যিখিনি ইম্পেক্ট পৰিছিলে সেইখিনি কমি যায়, ঠিক আছে। চ' গতিকে আমি সেই পলিচি ৰেকমেণ্ডেশ্যন খিনি আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। এইখিনি বস্তু আমি 15 নম্বৰ যিখিনি কুৱেশ্যনছ আছে ন, মানে APSC বা UPSC মেইনছত, তাত আমি ৱে ফৰৱাৰ্ডত এইখিনি ধুনীয়াকে আমি হাব এণ্ড স্পকত লিখিব পাৰিম, ঠিক আছে। চ' গতিকে এইখিনি ইম্পৰ্টেণ্ট হয়। এই শ্বেপ অফ ইটছ ওন, অকে, চ' গতিকে এই স্পেচ অফ ইটছ ওন যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে অপজিশ্যন নিড টু কাৰ্ভ ইট আউট এমিড BJP's নিয়াৰ ডমিনেন্স, that's the challenge. Okay, so গতিকে ইয়াত ৰোল অফ অপজিশ্যনৰ কথা কৈছে যে কেনেকে মানে পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি এটাক যেতিয়া ষ্ট্ৰেংথেন কৰিব লাগে, তেতিয়াহ'লে ৰোল অফ অপজিশ্যনৰ ৰোলটো সাংঘাতিক বেছি, বুজি পাইছে। চ' গতিকে সেইখিনি বস্তু আমি কেনেকে ধৰি লওক আমাৰ জন ষ্টুৱাৰ্ট মিলহঁতেও কৈছে, ঠিক আছে। চ' গতিকে যিমানখিনি ইয়াৰ ৰিলেটেড থিয়ৰিটিকেল কনচেপ্ট আছে সেইখিনি বস্তু আমি দিছো, ঠিক আছে। এণ্টনিঅ গ্ৰামচি যিটো হেজিমনি কনচেপ্ট আছে সেইটো কাউণ্টাৰ কৰিবৰ কাৰণে কেনেকে দৰকাৰ হ'ব, ঠিক তেনেকে চেলেঞ্জেছ ফেচড বাই দ্য অপজিশ্যন ইন এ ডমিনেণ্ট পলিটিকেল অৰ্ডাৰ। চ' গতিকে যেতিয়া এটা পলিটিকেল পাৰ্টি ডমিনেণ্ট হ'ব, ৰুলিং পাৰ্টিটো, তেতিয়াহ'লে অপজিশ্যনলৈ স্কোপটো কমি যাব, হয় নে নহয়। চ' গতিকে অপজিশ্যনে কি চেলেঞ্জেছ ফেচ কৰিব অন ডেট কাইণ্ড অফ এ চিটুৱেশ্যন উই আৰ প্ৰভাইডিং ইট, ঠিক আছে। চ' গতিকে সেইখিনি বস্তু আপোনালোকে চাব। নেক্সট যদি আমি চাওঁ যে ষ্ট্ৰেটেজিজ ফৰ অপজিশ্যন ৰিচাৰ্জেন্স, চ' গতিকে অপজিশ্যনে নিজকে কেনেকে ষ্ট্ৰেংথেন কৰিব পাৰিব তাৰ কাৰণে আমাৰ কিছুমান ষ্ট্ৰেটেজি দিয়া গৈছে, ঠিক আছে। যিটো ডেমক্ৰেচিৰ কাৰণে, সেইটো ডেমক্ৰেচি হেল্থৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়, টু দ্য ৰোল অফ অপজিশ্যন, বুজি পাইছে। তেতিয়াহে আমাৰ কি হ'ব, কাৰণ কি আমি কি কৈছো, আমাৰ চিষ্টেমটো হৈছে যে পাৰ্লিয়ামেণ্টে কি কৰিব লাগিব, মানে লেজিছলেটিভে এক্সিকিউটিভক একাউণ্টেবল কৰিব লাগিব, হয় নে নহয়। চ' গতিকে দ্য কেবিনেট এক্সিকিউটিভ ইজ একাউণ্টেবল টু পাৰ্লিয়ামেণ্ট। চ' গতিকে সেই পাৰ্লিয়ামেণ্টত কোন থাকিব, অপজিশ্যন থাকিব, অপজিশ্যনে এক্সিকিউটিভক কাউণ্টাৰ কৰিব লাগিব, একাউণ্টেবল কৰিব লাগিব, হয় নে নহয়। চ' গতিকে সেইখিনি বস্তু খুব ইম্পৰ্টেণ্ট হয়। তাত কিছুমান কেছ ষ্টাডি দিছে যে ক'ত ক'ত সেইখিনি বস্তু প্ৰেক্টিচ হৈছে আৰু তাৰ পৰা কিমান ভাল আউটকাম ওলাইছে। চ' চেলেঞ্জেছ দ্য চাইনিজ উইথ দ্য ড্ৰোনছ এণ্ড দ্য ৰবটিক্স, অকে। চ' গতিকে এইখিনি আকৌ এটা IT চেক্টৰ এটা ধুনীয়া এটা সায়েন্স এণ্ড টেকনলজি, এইটো এটা খুব ইম্পৰ্টেণ্ট এটা চেলেঞ্জেছ হয় যে ইণ্ডিয়াছ ইমাৰ্জিং লিডাৰশ্বিপ ইন ৰবটিক্স এণ্ড ড্ৰোনছ এ ষ্ট্ৰেটেজিক ইম্পাৰেটিভ। চ' গতিকে আমি কি কৰিব লাগিব, যোনবোৰ নতুন নতুন টেকনলজি আছে ন, তাত আমি লিডাৰশ্বিপ ৰোল ল'ব লাগিব। ফৰ এক্সাম্পল ইন দ্য ৰবটিক্স এণ্ড ড্ৰোনছ, ঠিক আছে। চ' গতিকে তাৰ কাৰণে আমাৰ যিটো ইন্ট্ৰডাকশ্যন আছে সেইখিনি আমি দিছো, ঠিক তেনেকে দ্য গ্ল'বেল কনটেক্সট ইণ্ডিয়াছ ৰিট্ৰিট এণ্ড ইণ্ডিয়াছ অপজিশ্যন, ঠিক আছে। চ' গতিকে ইণ্ডিয়াই চাইনাই যিটো ৰিট্ৰিট কৰিছে আৰু ইণ্ডিয়াৰ অপৰচুনিটি, কাৰণ কি আজিৰ দিনত কি হৈছে, গ্ল'বেলি চাইনিজ টেকনলজিটো একচেপ্ট কৰিবৰ কাৰণে বহুতে বেয়া পাইছে, হয় নে নহয়। চ' গতিকে যেনেকে ধৰি লওক ৰিচেণ্টলি আমি ডনাল্ড ট্ৰাম্পৰ যিটো ধৰি লওক এক্সিকিউটিভ অৰ্ডাৰ আছিলে যে অল বাট নট চাইনা, হয় নে নহয়। চ' গতিকে এইটো ABC কনচেপ্ট যিটো আছিল, অল বাট নট চাইনা। চ' গতিকে কি হৈছে, চ' গতিকে আমি কি কৈছো যে চাইনিজ যিটো ধৰি লওক অপৰচুনিটিটো ৰিট্ৰিট হৈছে, তাৰ কাৰণে ইণ্ডিয়াই কি অপৰচুনিটি পাইছে, হয় নে নহয়। চ' গতিকে ইয়াত ইণ্ডিয়াৰ কাৰণে এটা স্কোপখন খুলি গৈছে, খোলা ময়দান এখন হৈ গৈছে। চ' গতিকে ইয়াত আমি কেনেকে কি কৰিব লাগিব, R&D চেক্টৰটো কেনেকে ভাল কৰিব লাগিব, কিমান আমি ধৰি লওক ফাণ্ড এলকেশ্যনটো বঢ়াব লাগিব, ঠিক তেনেকে আমাৰ স্কিল ডেভেলপমেণ্ট কৰিব লাগিব,
STEM সেক্টৰত আমি বেছিকে এনৰোলমেন্ট কৰাব লাগিব সো গতিকে ইণ্ডিয়াছ ৰবটিক্স এণ্ড ড্ৰোন ইণ্ডাষ্ট্ৰি যিটো আছে কি প্লেয়াৰ্ছ এণ্ড ইনোভেশ্যন সো গতিকে এইখিনি বস্তু আমাৰ দিয়া গৈছে যে ভাৰত ফৰ্চ যিটো আছে তাৰ কথা কৈছে ড্ৰোন টেকনলজিটো ইউজাৰ্ছৰ কথা কৈছে হয়নে না সো গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় ঠিক তেনেকে যে গভৰ্ণমেণ্ট পলিচিজ এণ্ড ছাপৰ্টিং দ্য ৰবটিক্স এণ্ড ড্ৰোন চিষ্টেম সো গতিকে কোন কোন গভৰ্ণমেণ্টৰ পলিচি আছে যিটো পলিচিয়ে এই যিটো এটা অপৰচুনিটি এটা পাইছে ইণ্ডিয়াই সেই অপৰচুনিটিটো হাৰ্নেছ কৰিব পাৰে ঠিক আছে সো গতিকে তাৰ কাৰণে আমি গোটেই কথাখিনি দিছো যে নেশ্যনেল ৰবটিক্স পলিচি ড্ৰোন ৰুলছ ঠিক আছে সো নেশ্যনেল মিছন অন ইণ্টাৰডিসিপ্লিনাৰী চাইবাৰ ফিজিকেল চিষ্টেম ওকে গতিকে এই গোটেইখিনি বস্তু দিছে ঠিক তেনেকে নমো ড্ৰোন ডিটি সো গতিকে এটা স্কিমো লিখি দিলে আপুনি সো চেলেঞ্জেছ টু ওভাৰকাম ইন স্কেলিং দ্য ইণ্ডাষ্ট্ৰি সো গতিকে মেইন কথাটো হৈছে স্কেলিং কৰিব পৰা নাই মানে বহুত হিউজ এমাউণ্টত আমি বস্তুটো স্প্ৰেড কৰিব পৰা নাই দ্যাট ইজ দ্য প্ৰব্লেম ঠিক আছে সো গতিকে সেইখিনি বস্তু আমি কেনেকে ধৰি লওক এড্ৰেছ কৰিম সেইখিনি বস্তু আছে যে পাথ ফৰৱাৰ্ড টু কি যে সেই যিকেইটা চেলেঞ্জেছ আছে যে স্কেলিং কৰিব পৰা নাই আমি সো তাৰ কোৱালিটিটো আৰু অলপ ৰবাষ্ট কৰিব পৰা নাই তাৰ কষ্ট ইফেক্টিভ কৰিব পৰা নাই সো গতিকে এই গোটেই কথাখিনি কেনেকে এনচিয়ৰ হ'ব টু ইনভাইটিং প্ৰাইভেট ইনভেষ্টমেণ্ট হয় না তাৰ কাৰণে আমি কি দিছো PLI স্কিম সো এক্সাম্পলটো আমি দিব লাগিব সদায় ঠিক তেনেকে আমি কি দিছো স্ট্ৰেংথেনিং ইণ্ডিজিনিয়াছ কেপাবিলিটিজ থ্ৰু PLI স্কিম এক্সপান্ডিং প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ হয় না সো গতিকে ক্ৰিয়েটিং এ গ্লোবেল মাৰ্কেট ফৰ ইণ্ডিয়াছ ৰবটিক্স মিলিটাৰী এণ্ড সিকিউৰিটি এপ্লিকেশন সো গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় নেক্সট যদি আমি চাওঁ ইণ্ডিয়াছ মুভমেণ্ট ইন দ্য গ্লোবেল ৰবটিক্স এণ্ড ড্ৰোন ইণ্ডাষ্ট্ৰি সো গতিকে ইণ্ডিয়া যিটো ধৰি লওক আজিৰ দিনৰ অপৰচুনিটি আছে সেইখিনি কেনেকে হ'ব আৰু মেইনছৰ কাৰণে আমি কেনেকে সেইখিনি বস্তু ইউজফুল কৰিম তাৰ ওপৰতো ধুনীয়াকে এটা দি থোৱা গৈছে মেইনছৰ আনসাৰ এটা ধৰি লওক ইয়াত ডিসকাস কৰা গৈছে তো নেক্সট যদি আমি চাওঁ যে ইণ্ডিয়া মাষ্ট স্টিয়াৰ ইটস কেমেল ইকনমি ওভাৰ দা হাম্প ওকে সো গতিকে ইয়াত কৈছে যে মানে আমাৰ যিটো ধৰি লওক সো গতিকে কেমেল ইকনমি কৈছে এই যিটো হাম্প সেই হাম্পটো কি কৰিবলৈ ক্ৰছ কৰিব লাগিব সো ৰিভাইভিং ইণ্ডিয়াছ কেমেল ইকনমি এ সাস্টেইনেবল এপ্ৰোচ টু কনজাৰভেশ্যন এণ্ড লাইভলিহুড সো গতিকে আমাৰ যিটো ধৰি লওক ইয়াত সেই এই যিটো টাৰ্ম কেমেল ইকনমি সো গতিকে কেমেল ইকনমিৰ কথা কৈছে ন সেই বস্তুটো আপোনালোকে কি কৰিব লাগিব আপোনালোকে লিখিব লাগিব কাৰণ এইটো এটা কি টাৰ্ম হয় ইয়াত কোনো কেমেলৰ লগত কথা নাই কিন্তু আমাৰ যিটো ইকনমিক গ্ৰাফ হয় সেই গ্ৰাফডাল আমি কি কৰিব লাগিব এই হামটো পাৰ হ'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব ষ্টেবিলিটি আহিব সো আপছ এণ্ড ডাউন থাকিব কিন্তু উই নিড এ ষ্টেবল গ্ৰোথ সো গতিকে তেতিয়া এইখিনি বস্তু কেনেকে এড্ৰেছ হ'ব সেইখিনি বস্তু কৈছে সো গতিকে এই দ্য ডিক্লাইন অফ এ কেমেল পপুলেশ্যন ইন ইণ্ডিয়া causing the consequences okay cultural and economic factors কি আছে ইয়াত তো সেইখিনি বস্তু দিছে okay so next যদি আমি চাওঁ the lessons from the international models so গতিকে sustainable model for reviving India's camel economy so গতিকে camel economy টো ৰিভাইভ কৰিব কাৰণে আমি কেনেকে ধৰণৰ ধৰি লওক ইনিশিয়েটিভস লম সেইখিনি বস্তু দিয়া গৈছে okay নেক্সট যদি চাওঁ যে পলিচি এণ্ড ইনষ্টিটিউচনেল সাপোৰ্ট সো গতিকে যিটো কেমেলৰ যিটো ধৰি লওক কেমেল ইকনমি মানে কি হৈছে যে যিটো ধৰি লওক নাম্বাৰছ অফ কেমেলছ সেইটো যিটো ডিক্লাইন হৈছে সেইখিনি কেনেকে আকৌ ভাল কৰিম তাৰ কাৰণে কি হ'ব লাইভলিহুড বহুতখিনি ধৰি লওক মৰুভূমি অঞ্চলৰ মানুহে they depend on the camel হয়নে না কাৰণ কি কেমেলৰ পৰা কি উলিয়াইছে যে তেওঁলোকে মাংস বা আদি কৰি তেওঁলোকে কেৰাভান হিচাপে ইউজ কৰিছে বা তেওঁলোকৰ মিল্কটো ইউজ কৰিছে সো গতিকে গোটেই পলিচিটো আমি কেনেকে ল'ম যাতে তেওঁলোকৰ নাম্বাৰ অফ পপুলেশ্যনটো বাঢ়ে হয়নে না সো নেক্সট যদি আমি চাওঁ যে ইয়াল্টা টু ৰিয়াদ ঠিক আছে সো গতিকে মাইটছ এগেইন ৰাইট ওকে সো গতিকে ইয়াত আমি চাইছো যে USSR পৰা আদি কৰি গোটেই কথাখিনি কেনেকে ধৰি লওক ইভলভ হৈছে সো গতিকে জিঅ'পলিটিকেল ৰিএলাইনমেন্টছ দ্য ৰিটাৰ্ণ অফ মাইটছ in right okay so and implications for India so গতিকে এইখিনি বস্তু আমি চাইছো so গতিকে the Riyadh talks and the return of power bargaining so গতিকে bilateralism over multilateralism so গতিকে আকৌ মাল্টিলাটাৰেলিজমৰ কথা আহিলে হয়নে নহয় so গতিকে কেনেকে bilateralismটো মাল্টিলাটাৰেলিজমটো ধৰি লওক অভাৰ পাৱাৰ কৰিছে বা তাক আন্ডাৰমাইন কৰিছে তাক হিষ্টৰিকেল কি ইয়াল্টা সিস্টেমটো কেনেকুৱা আছিলে আমি গোটেই কনটেক্সটটো আপোনালোকৰ ওচৰলৈ লৈ আহিছো ঠিক আছে so গতিকে তাৰ অৰিজিনটো কেনেকে হৈছিল তাত কি ফেক্টৰছ সোমাই আছিল so the shift of US foreign policy from the liberal order to real politics okay so গতিকে সেইখিনি বস্তু আমি দিছো নেক্সট যদি আমি চাওঁ যে rise of in China and its leverage in the emerging world order ঠিক আছে so গতিকে rise of China খিনি কথা কৈছে যে কেনেকে ধৰি লওক চাইনিজ যিটো ধৰি লওক ৰাইজ আছে so গতিকে তাত কেনেকে আমি ইমাৰ্জিং ৱৰ্ল্ডে কি লেভাৰেজ ল'ব পাৰিছে so গতিকে সেইখিনি বস্তু আমি দিছো so implications for India ইণ্ডিয়াৰ কাৰণে সেই বস্তুটোৱে কেনেকে প্ৰভাৱ পেলাইছে সেইখিনি কথাও ইয়াত ধুনীয়াকে দিয়া গৈছে নেক্সট যদি আমি চাওঁ যে ইণ্ডিয়াছ ডিপ্লমেটিক এণ্ড ষ্ট্ৰেটেজিক অপশনছ ঠিক আছে সো গতিকে ইণ্ডিয়াৰ ডিপ্লমেটিক আৰু ষ্ট্ৰেটেজিক অপশনছ কি ইয়াত খোল খাইছে সো ষ্ট্ৰেংথেনিং মাল্টিলেটাৰেলিজম সেইখিনি ধৰি লওক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু আমি দিছো সো নেক্সট যদি আমি চাওঁ যে why they talk dirty so bad taste is in crime okay so গতিকে আমি গম পাইছো
যে এজন ধৰি লওক খুব ডাঙৰ চেলিব্ৰিটি, তেখেতৰ যিটো ফ্ৰীডম অফ স্পীচ আছিলে, গতিকে ফ্ৰীডম অফ স্পীচৰ ওপৰত আমাক কি কৈছে, সুপ্ৰিম কোৰ্টে কৈছে যে কেনেকে ধৰি লওক তেখেতে কি ক'ব লাগিব যে ফ্ৰীডম অফ স্পীচ ইজ নট এবছলিউট, গতিকে তাত ৰিজনেবল কিছুমান কি আছে, ৰেষ্ট্ৰিকশ্যনছ আছে। গতিকে তাৰ ওপৰত ধৰি লওক ধুনীয়াকে এই আৰ্টিকলটো দিয়া গৈছে, ঠিক আছে। ফ্ৰীডম অফ স্পীচ, মৰেল ৰিলেটিভিজম এণ্ড দ্য লিমিটছ অফ ল, এ কণ্টেম্পৰৰী ডিবেট। গতিকে ইয়াত এইটো ধৰি লওক এটা ধুনীয়াকে আপোনালোকৰ এটা মানে এথিক্সতো কুৱেশ্যন আহিব পাৰে বা এছে টপিকো হ'ব পাৰে, বা GS2 টপিকো হ'ব পাৰে। কেনেকে আপোনালোকে আমাৰ যিটো ফ্ৰীডম অফ স্পীচ আছে সেইটো কেনেকে আমাৰ আজিলৈকে এতিয়া ৰেলিভেন্ট হয়, তাত কি কি ডিবেট আছে। গতিকে কন্ট্ৰভাৰ্চি আপুনি দেখিছে যে ৰণবীৰ আহলাৱাদিয়াছ ৰিমাৰ্ক অন দ্য ইণ্ডিয়াছ গট টেলেণ্ট has ignited a larger controversy. গতিকে তেওঁ যিটো ইণ্ডিয়া গট টেলেণ্টত যিখিনি কথা কৈছিলে ৰণবীৰ আহলাৱাদিয়াই, গতিকে তাৰ পৰা ৰেপাৰকাশ্যনছ হৈছে, হয় নে নহয়। গতিকে সুপ্ৰিম কোৰ্টে কৈছে যে ইয়ৰ ফ্ৰীডম অফ স্পীচ ইজ নট এবছলিউট, দ্য ৰোল অফ মৰেলিটি ইন ল, আৰু সেইটোক আমি কি কৰিব লাগিব যে ৰেচপেক্ট কৰিব লাগিব, হয় নে নহয়। তেতিয়াহে আমাৰ ৰাইটছটো বা সেই যিটো ফ্ৰীডম অফ স্পীচ আছে সেইটো আমাক গ্ৰহণ কৰা যাব, বা সেইটো মানে ছচাইটিৰ কাৰণে ৱেলকামিং হ'ব। কাৰণ কি চব বস্তু আমি ছচাইটিৰ লগত ৰেলিভেন্ট ৰাখি পেলাইহে আমি ফ্ৰীডম মানে ৰাইটছটো দিম। যেতিয়াই ৰাইটছটোৱে ছচাইটিৰ মৰেলিটি বা ছচাইটিৰ অৰ্ডাৰটোক হাৰ্ম কৰিব, তেতিয়াহ'লে ডেট ৰাইট ইজ ন' লংগাৰ টু বেনিফিচিয়েল টু দ্য ছচাইটি। তেতিয়া আমি কি কৰিম, ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাইছো। গতিকে আৰ্টিকল 19(1)(a) ধৰি লওক ফ্ৰীডম অফ স্পীচটোৰ কথা কৈছে, আৰু আমাৰ আৰ্টিকল 19(2)ত কিহৰ কথা কৈছে, ৰিজনেবল ৰেষ্ট্ৰিকশ্যনৰ কথা কৈছে, ঠিক আছে। গতিকে দুইটা বস্তু তেতিয়াহ'লে ইটোৰ লগত সিটো একেটা মানে মুদ্ৰাৰ ইপিঠি সিপিঠি নিচিনা। গতিকে তাত কি কি ফিলচফিকেল বাউণ্ডাৰীজৰ কথা কৈছে, বা কি কি ধৰি লওক ৰেলিভেন্ট কনচেপ্ট আছে, সেইখিনি আমি দিছো। যে ছচাইটিয়েল শিফ্ট কি কি আছে টুৱাৰ্ডছ মৰেল ৰিলেটিভিজম, সেইখিনি বস্তু প্ৰভাইড কৰা গৈছে, ঠিক আছে। নেক্সট যদি আছে লিগেল ডাইমেনশ্যনছ অফ অবস্কিউৰিটি এণ্ড ফ্ৰী স্পীচ ইন ইণ্ডিয়া। গতিকে সেইখিনি বস্তু ইয়াত দেখুওৱা গৈছে যে কেনেকে ইণ্ডিয়াত ধৰি লওক ফ্ৰী স্পীচটোক অবস্কিউৰ কৰা গৈছে, দ্য বৰ্ডাৰ কালচাৰেল এণ্ড পলিটিকেল ইমপ্লিকেশ্যন। গতিকে কেনেকে ধৰি লওক ফ্ৰীডম অফ স্পীচটো যিটো ধৰি লওক মিছ ইউজ হয়, সেইটোৱে কেনেকে কালচাৰেল আৰু এজ ৱেল এজ পলিটিকেল ইমপ্লিকেশ্যনছ খিনি ধৰি লওক ইয়াত প্ৰভাৱ পেলাব, তাৰখিনি আমি দেখুওৱা গৈছে, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে ৱেৰ শুড ইণ্ডিয়া ড্ৰ দ্য লাইন। গতিকে ইণ্ডিয়াই কোনখিনি ধৰি লওক আমাৰ সেইখিনি থাকিব, লিমিটটো কোনখিনি, যে এজন মানুহে কিমানলৈকে ক'ব পাৰে। গতিকে সেইখিনি বস্তু আমি ইয়াত দিয়া গৈছে, ঠিক আছে। অকে, ফাইনেল টেকৱেজ এটা দিয়া গৈছে যে মৰেলিটি ভাৰ্চেছ স্পীচ। গতিকে মেফা মেক আৰ্থ ফ্লেট এগেইন। অকে, গতিকে ৱেলকাম দ্য ট্ৰুলি মাল্টিপলাৰ ৱৰ্ল্ড এণ্ড উই কেন থেংক গতিকে ট্ৰাম্প ফৰ ইট। অকে, গতিকে ইয়াত ধুনীয়াকে এটা দিয়া গৈছে যে ট্ৰাম্পছ ডিসৰাপশ্যন এণ্ড দ্য ইমাৰ্জিং মাল্টিপলাৰ ৱৰ্ল্ড। গতিকে ইমপ্লিকেশ্যনছ ফৰ গ্লোবেল পলিটিক্স এণ্ড ইণ্ডিয়া ষ্ট্ৰেটেজিক পজিশ্যনছ, ঠিক আছে। গতিকে মেইন আৰ্টিকলটো সেইটোৱে হয়। গতিকে নেক্সট যদি আমি চাওঁ যে এণ্ড অফ পোষ্ট ৱাৰ গ্লোবেল অৰ্ডাৰ, আমি যদি হিষ্ট্ৰীটো চাওঁ তেতিয়া মাল্টিলিটাৰেলিজমটো ক'ত শিফ্ট হৈছে মানে। গতিকে সেইখিনি আমি দেখিছো যে যিটোৱে ধৰি লওক USSR ডিক্লাইন হৈ গৈছে, তাৰ পিছৰ পৰা কেনেকে কেনেকে ধৰি লওক ইমাৰ্জ হৈছে, আমেৰিকা ফাৰ্ষ্ট ডক্ট্ৰিনটোৰ কথা কৈছে, ৰাছিয়া ইউক্ৰেইন ৱাৰৰ কথা কৈছে, হয় নে। বাইপাছিং নাটো তাত এটা নেগোচিয়েশ্যন কৰিছে। অকে, গতিকে সেইখিনি বস্তু আমি দিছো। ৰিডিফাইনিং গ্লোবেল চিকিউৰিটি এৰেঞ্জমেণ্টছ, গতিকে সেইখিনি বস্তু দিয়া গৈছে। ইকনমিক ইণ্টাৰডিপেণ্ডেন্স কি কি আছে, কাউণ্টাৰ ফ'ৰ্চ টু আইচলেশ্যনছ, চাইনাছ ইকনমিক বেলেঞ্চিং এক্ট, ঠিক আছে। গতিকে ৰিচাৰ্জেন্স অফ ইউৰোপ, গতিকে দ্য মাল্টিপলাৰ ৱৰ্ল্ড এণ্ড ইণ্ডিয়া ষ্ট্ৰেটেজিক পজিশ্যন। গতিকে মেইন কথাটো হৈছে এইটো যে ইণ্ডিয়াই এই যিটো মাল্টিপলাৰ ৱৰ্ল্ডত ইণ্ডিয়াৰ পজিশ্যনটো কেনেকুৱা হ'ব, কোনটো বস্তু সুইটেবল হ'ব, কেনেকে বেলেঞ্চ কৰিব, সেইখিনি বস্তু ইয়াত ধুনীয়াকে দিয়া গৈছে। দ্য ফিউচাৰ অফ গ্লোবেল অৰ্ডাৰ, গ্লোবেল অৰ্ডাৰ ফিউচাৰটো কি হ'ব, চিনাৰিঅ 1 চিনাৰিঅ 2 কে আমাক দেখুওৱা গৈছে, ঠিক আছে। গতিকে কেনেকুৱা হ'বলৈ গৈছে, ডিৰেগুলেট টু ইজ বিজনেছ ব্ৰিথিং, ঠিক আছে। গতিকে ইয়াত কৈছে যে ডিৰেগুলেশ্যন কৰিবলৈ কৈছে, যাতে যিবোৰ বিজনেছ আছে সেই বিজনেছ বিলাকে ইজ অফ ডুইং বিজনেছো প্ৰেক্টিচ কৰিব পাৰে, বা তেওঁলোকে এটা মানে মুকলি এটা পাব পাৰে। গতিকে ইয়াত সেইটো খুব ইম্পৰ্টেণ্ট হয়। ডিৰেগুলেশ্যন এণ্ড এক্সপৰ্ট গ্ৰোথ, যিমানে আমি ডিৰেগুলেশ্যন কৰিম ইয়াত এক্সপৰ্ট গ্ৰোথটো সিমানে বেছি হ'ব, তাৰ এটা কি দিছে পচিবিলিটিজ দেখুওৱা গৈছে, আৰু 2025 বাজেটৰ লগত সেইটোখিনি লিংক কৰি দিয়া গৈছে, ঠিক আছে। চেলেঞ্জেছ অফ ইণ্ডিয়াজ এক্সপৰ্ট গ্ৰোথ, ইণ্ডিয়াৰ কি কি ধৰি লওক এক্সপৰ্ট গ্ৰোথৰ কি কি চেলেঞ্জেছ আছে এইখিনি আমি দিয়া গৈছে, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে ষ্ট্ৰাকচাৰেল বটলনেকছ ইন ইণ্ডিয়াজ বিজনেছ এনভাইৰনমেণ্ট। গতিকে আমাৰ যিটো ইণ্ডিয়াত বিজনেছ কৰিব কিহৰ কাৰণে বেয়া, বা কি কি ইয়াত শ্বৰ্ট কামিংছ আছে, সেইখিনি কি কি ষ্ট্ৰাকচাৰেল বটলনেকছ আছে সেইখিনি আমি ইয়াত প্ৰভাইড কৰা গৈছে, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে গ্লোবেল বেষ্ট প্ৰেক্টিচেছ কি কি আছে, যিখিনি বস্তু আমি শিকিব পাৰো, হয় নে নহয়। গতিকে সেইখিনি বস্তু আমি দিছো। নেক্সট যদি আমি চাওঁ যে সেই বস্তুখিনি প্ৰেক্টিচ কৰিবৰ কাৰণে আমাক কি কি নতুন নতুন পলিচি লাগিব, পলিচি ৰেকমেণ্ডেশ্যন খিনি আমি দিয়া গৈছে, যাতে এই পলিচি খিনি যদি ভালকে ইমপ্লিমেণ্ট হয় ইন প্ৰেক্টিচ, তেতিয়াহ'লে কি হ'ব, ইণ্ডিয়াৰ যিটো এক্সপৰ্ট গ্ৰোথ আছে ন, সেইটো আৰু অলপ বেছি হ'ব। অকে,
সো গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে হোপ ইউ এনজয় সো গতিকে এই যিখন পিডিএফ আছে এই পিডিএফখন আমাৰ টেলিগ্ৰামৰ চেনেলত উপলব্ধ হ'ব আৰু সেই টেলিগ্ৰাম চেনেলৰ লিংকটো আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থাকিব থ্যাংক ইউ